অপশান্তি আজিৰ তাৰিখ 16 মাৰ্চ 2025 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মৰলী আৰু আজিৰ অব্যক্ত মৰলীৰ ৰিভাইজ তাৰিখ হৈছে 2004 বৰ্ষৰ 5 মাৰ্চ আৰু আজিৰ অব্যক্ত মৰলীৰ সাৰ হৈছে দুৰ্বল সংস্কাৰসমূহৰ সৎকাৰ কৰি সঁচা হোলী উদযাপন কৰা, তেতিয়া সংসাৰ পৰিৱৰ্তন হ'ব। দুৰ্বল সংস্কাৰসমূহৰ সৎকাৰ কৰি সঁচা হোলী উদযাপন কৰা, তেতিয়া সংসাৰ পৰিৱৰ্তন হ'ব। আজি বাপদাদাই নিজৰ চাৰিওফালৰ ৰাজকীয় সন্তানসকলক চাই আছে হওক। এই পৰমাত্ম স্নেহ তোমালোক কোটিৰ মাজত কোনোবা শ্ৰেষ্ঠ আত্মাসকলৰহে প্ৰাপ্ত হয়। প্ৰতিগৰাকী সন্তানৰ তিনিখন ৰাজ্য সিংহাসন চাই আছে হওক। বাপদাদাই প্ৰতিগৰাকী সন্তানৰ তিনিখন ৰাজ সিংহাসন চাই আছে হওক। এই তিনিখন সিংহাসন গোটেই কল্পত এই সংগমতেই তোমালোক সন্তানসকলৰ প্ৰাপ্ত হয়। এই তিনিখন সিংহাসন দেখিবলৈ পাইছানে? এখনটো হৈছে ভ্ৰুকুটিৰূপী সিংহাসন, য'ত আত্মা চিকমিকাই আছে। দ্বিতীয়খন সিংহাসন পৰমাত্ম অন্তৰাসন। অন্তৰাসনৰ অধিকাৰী হোৱা নহয়। আৰু তৃতীয়খন হৈছে ভৱিষ্যত বিশ্বৰ সিংহাসন। অন্তৰাসনৰ অধিকাৰী হোৱাৰ বাবে সকলোতকৈ ভাগ্যৱান হৈছা। অন্তৰাসনৰ অধিকাৰী হোৱা বাবে সকলোতকৈ ভাগ্যৱান হৈছা। এই পৰমাত্ম অন্তৰাসন তোমালোক ভাগ্যৱান সন্তানসকলৰহে প্ৰাপ্ত হয়। ভৱিষ্যতে বিশ্বৰাজ্যৰ সিংহাসনটো প্ৰাপ্ত হ'বই। কিন্তু অধিকাৰী কোন হয়? যি এই সময়ত স্বৰাজ্য অধিকাৰী হয়। স্বৰাজ্য নাই তেন্তে বিশ্বৰ ৰাজ্যও নাই। কিয়নো এই সময়ৰ স্বৰাজ্য অধিকাৰৰ দ্বাৰাহে বিশ্বৰাজ্য প্ৰাপ্ত হয়। বিশ্বৰাজ্যৰ সকলো সংস্কাৰ এই সময়ত গঢ় লয়। গতিকে প্ৰত্যেকেই নিজক সদায় স্বৰাজ্যাধিকাৰী বুলি অনুভৱ কৰা নে? যি ভৱিষ্যত ৰাজ্যৰ গায়ন আছে, জানা নহয়। এক ধৰ্ম, এক ৰাজ্য, আইন শৃংখলা, সুখ শান্তি, সম্পত্তিৰে ভৰপূৰ ৰাজ্য। স্মৃতিলৈ আহেনে? কিমানবাৰ এই স্বৰাজ্য আৰু বিশ্বৰাজ্য প্ৰাপ্ত কৰিছা? স্মৃতিলৈ আহিছেনে? কিমানবাৰ প্ৰাপ্ত কৰিছা? স্পষ্টকৈ স্মৃতিলৈ আহেনে? নে স্মৰণ কৰিলে স্মৃতিলৈ আহে? কালি ৰাজ্য কৰিছিলা আৰু কাইলৈ ৰাজ্য কৰিব লাগে। এনেকুৱা স্পষ্ট স্মৃতি আছেনে? এইটো স্মৃতি স্পষ্টকৈ সেইসকল আত্মাৰ থাকিব যিসকল এতিয়া সদায় স্বৰাজ্য অধিকাৰী হ'ব। তেন্তে স্বৰাজ্য অধিকাৰী হোৱানে? সদায় হোৱানে? নে কেতিয়াবা কেতিয়াবা? কি কবা? সদায় স্বৰাজ্য অধিকাৰী হোৱানে? ডবল বিদেশীসকলৰ পাল নহয় জানো? তেন্তে স্বৰাজ্য অধিকাৰী সদায় হোৱানে? পাণ্ডৱ সদায় হোৱানে? সদায় থাকেনে? অৰ্থাৎ সদায় থাকানে? সুধি আছো। কিয়? যেতিয়া এই এটা জন্মত সৰু জন্ম, গতিকে এই সৰু জন্মত যদি সদায় স্বৰাজ্য অধিকাৰী নোহোৱা, তেন্তে 21 জন্মৰ সদাকালৰ স্বৰাজ্য কেনেকৈ প্ৰাপ্ত হ'ব? 21 জন্মৰ ৰাজ্য অধিকাৰী হ'ব লাগে নে কেতিয়াবা কেতিয়াবা হ'ব লাগে? কোনটো মঞ্জুৰ কৰা? সদায় হ'ব লাগেনে? সদায়। কাণটো লগোৱা। পিতাই কৈছে যে 21 জন্মৰ সদাকালৰ স্বৰাজ্য কেনেকৈ প্ৰাপ্ত হ'ব? 21 জন্মৰ ৰাজ্যাধিকাৰী হ'ব লাগে নে কেতিয়াবা কেতিয়াবা হ'ব লাগে? কোনটো মঞ্জুৰ কৰা? সদায় হ'ব লাগেনে? সদায়। কান্ধটো লৰোৱা। পিতাই কৈছে যে কান্ধটো লৰোৱা। বাৰু। 21 জন্মই ৰাজ্য অধিকাৰী হ'ব লাগে। ৰাজ্য অধিকাৰী অৰ্থাৎ অভিজাত পৰিয়ালতো ৰাজ্য অধিকাৰী। সিংহাসনতো কেইজনমান বহিব, কিন্তু তাত সিংহাসন অধিকাৰী যিমান সমান সিমানেই অভিজাত পৰিয়ালৰ। তেওঁলোককো ৰাজ্য অধিকাৰী বুলি ক'ব, কিন্তু হিচাপ এতিয়াৰ লগত সংযোগ আছে। এতিয়া যদি কেতিয়াবা কেতিয়াবা
তেন্তে তাতো কেতিয়াবা কেতিয়াবা, এতিয়া সদায় হ'লে তেতিয়া তাতো সদায়। সেয়েহে বাপদাদাৰ পৰা সম্পূৰ্ণ অধিকাৰ লোৱা অৰ্থাৎ বৰ্তমান আৰু ভৱিষ্যতৰ পৰা 21 জন্মৰ ৰাজ্যাধিকাৰী হোৱা। তেন্তে ডবল বিদেশীসকল পুৰা অধিকাৰ লওঁতা নে আধা নে অলপ? কি পুৰা অধিকাৰ ল'বা? পুৰা। এটা জন্মও কম নহয়। তেনেহলে কি কৰিব লাগিব? বাপদাদাইতো প্ৰতিগৰাকী সন্তানক সম্পূৰ্ণ অধিকাৰী কৰি তোলে। পিতাই কৈছে যে বাপদাদাইতো প্ৰতিগৰাকী সন্তানক সম্পূৰ্ণ অধিকাৰী কৰি তোলে। হৈছা নহয়? দিহনে নে হম নে নহওঁ প্ৰশ্ন উদয় হয় নেকি? কেতিয়াবা কেতিয়াবা প্ৰশ্ন উদয় হয়, গম নাপাওঁ হম নে নহওঁ, হ'বই লাগিব। দিহনে? যিসকল হ'বই লাগিব তেওঁলোকে হাত দাঙা। হ'বই লাগিব। বাৰু এওঁলোক সকলো কোণধাৰী মালাৰ মণি হ'ব। 108ৰ। ইয়ালৈ কিমান আহিছে? সকলো 108ত আহিবানে? তেন্তে ইয়াততো 1800 আছে। তেন্তে 108ৰ মালা গাঁঠো নেকি? বাৰু 16,000তো ভাল নালাগে। 16,000ত আহিবা জানো? নাহা নহয়। এইটো নিশ্চয়তা আছে আৰু এইটো নিশ্চিত এনেকুৱা অনুভৱ হওক। মই যদি নহওঁ তেন্তে কোন হ'ব? নিচা আছেনে? তোমালোক নহ'লে তেন্তে অন্য কোনো নহয়। তোমালোকে হ'বলৈ গৈ আছা নহয়? কোৱা। তোমালোকেই নহয় জানো? পাণ্ডৱ তোমালোকেই হ'বলৈ গৈ আছা নহয়? বাৰু নিজৰ দাপোণত সাক্ষাৎকাৰ কৰিছানে? বাপদাদাইতো প্ৰতিগৰাকী সন্তানৰ নিশ্চয়তা দেখি উৎসৰ্গিত হৈ যায়। বাহ বাহ। প্ৰতিগৰাকী সন্তান বাহ বাহ বাহ। হোৱা নহয়? বাহ বাহ। নে কিয়? কিয়তো নহয়, কেতিয়াবা কেতিয়াবা কিয় হৈ যায় নেকি? হয়তো কিয় আৰু হাই আৰু তৃতীয়তে কান্দা। তোমালোকতো বাহ বাহ হোৱা নহয়? বাপদাদাই ডবল বিদেশীসকলক লৈ বিশেষ গৌৰৱ কৰে। কিয়? ভাৰতবাসীয়েতো পিতাক ভাৰতলৈ আহ্বান জনালে, কিন্তু ডবল বিদেশীসকলক লৈ গৌৰৱ এইকাৰণেই কৰে যে ডবল বিদেশীয়ে বাপদাদাক নিজৰ সত্যবাদিতাৰে স্নেহৰ বন্ধনত বান্ধিলে। গৰিষ্ঠ সংখ্যক সত্যবাদী, কোনোৱে লুকুৱায়ো, কিন্তু গৰিষ্ঠ সংখ্যকে নিজৰ দুৰ্বলতা সত্যবাদিতাৰে পিতাৰ আগত কয়। গতিকে পিতাৰ সকলোতকৈ ভাল লগা বস্তু সত্য, সেইবাবেই ভক্তিটো কয় ঈশ্বৰ সত্য। সকলোতকৈ ভাল লগা বস্তু সত্য, কিয়নো য'ত সত্য থাকে ত'ত স্বচ্ছতা থাকে, স্বচ্ছতা আৰু স্পষ্টতা থাকে। সেইবাবে বাপদাদাক ডবল বিদেশীৰ সত্য স্নেহৰ জৰিয়ে টানি থাকে। কোনোৰ কম বেছি পৰিমাণে সানমিহলিতো হয়, কিন্তু ডবল বিদেশীয়ে নিজৰ এই সত্যতাৰ বিশেষত্ব কেতিয়াও নেৰিবা। সত্যতাৰ শক্তিয়ে লিফ্টৰ কাম কৰে। সকলোৰে সত্যতা ভাল লাগে নহয়? পাণ্ডৱ ভাল লাগেনে? এনেয়েতো মধুবন নিবাসীকো ভাল লাগে। সকলো চাৰিওফালৰ মধুবন নিবাসীয়ে হাত দাঙা। দাদীয়ে ভোজা বুলি কয় নহয়? সেয়েহে মধুবন, শান্তিবন সকলোৱে হাত দাঙা। দীঘলকৈ হাত দাঙা। মধুবন নিবাসীৰ সত্যতা ভাল লাগেনে? যাৰ সত্যতা থাকিব তেওঁৰ পিতাক স্মৰণ কৰা বহুত সহজ হ'ব। কিয়? পিতাও সত্য হয় নহয়? গতিকে সত্য পিতাৰ স্মৃতি যি সত্য তেওঁৰ সোনকালে আহে। পৰিশ্ৰম কৰিবলগীয়া নহয়। যদি এতিয়াও স্মৰণ কৰিবলৈ পৰিশ্ৰম হয় তেন্তে বুজিবা ক'ৰবাত নহয় ক'ৰবাত সূক্ষ্ম সংকল্প মাত্ৰ, স্বপ্ন মাত্ৰ কিবা সত্যতাৰ অভাৱ আছে। পিতাই আজি এইটো স্পষ্ট কৰি কৈছে যে যদি এতিয়াও স্মৰণ কৰিবলৈ পৰিশ্ৰম হয় তেন্তে বুজিবা ক'ৰবাত নহয় ক'ৰবাত সূক্ষ্ম সংকল্প মাত্ৰ, স্বপ্ন মাত্ৰ কিবা সত্যতাৰ অভাৱ আছে। য'ত সত্যতা আছে ত'ত সংকল্প কৰিলা বাবা। সুযোৰ হাজিৰ হৈ যায়। সেইবাবে বাপদাদাৰ সত্যতা বহুত প্ৰিয়। গতিকে বাপদাদাই সকলো সন্তানক এইটোৱে ইংগিত দিয়ে যে পুৰা উত্তৰাধিকাৰ 21 জন্মলৈ ল'ব লাগে। সেয়েহে এতিয়া স্বৰাজ্য পৰীক্ষা কৰা। যেনেকৈ গায়ন আছে, এক ৰাজ্য এখনেই ৰাজ্য হ'ব, দুখন নহয়। তেন্তে বৰ্তমান স্বৰাজ্যৰ স্থিতিত সদায় এক ৰাজ্য আছেনে? স্বৰাজ্য আছেনে? নে কেতিয়াবা কেতিয়াবা পৰ ৰাজ্যও হৈ যায়? যদি কেতিয়াবা মায়াৰ ৰাজ্য হয় তেন্তে পৰ ৰাজ্য বুলি ক'বা নে স্বৰাজ্য বুলি ক'বা? তেন্তে সদায় এক ৰাজ্য পৰৰ অধীনতো হৈ নোযোৱা
কেতিয়াবা মায়াৰ, কেতিয়াবা স্বৰ। ইয়াৰ বাবে বুজিবা যে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ আছে, সম্পূৰ্ণ হোৱা নাই, হৈ আছে। গতিকে পৰীক্ষা কৰা, সদায় এক ৰাজ্য আছেনে? এক ধৰ্ম, ধৰ্ম অৰ্থাৎ ধাৰণা। গতিকে বিশেষ ধাৰণা কোনটো? পবিত্ৰতাৰ। গতিকে এক ধৰ্ম অৰ্থাৎ সংকল্প, সপোনতো পবিত্ৰতা আছেনে? সংকল্পটো, সপোনতো যদি পবিত্ৰতাৰ, অপবিত্ৰতাৰ পশ্চায়া আছে তেন্তে কি বুলি ক'বা? পিতাই কৈছে যে গতিকে এক ধৰ্ম অৰ্থাৎ সংকল্প, সপোনতো পবিত্ৰতা আছেনে? সংকল্পটো, সপোনতো যদি অপবিত্ৰতাৰ পশ্চায়া আছে তেন্তে কি বুলি ক'বা? এক ধৰ্ম আছেনে? সম্পূৰ্ণ পবিত্ৰতা আছেনে? গতিকে পৰীক্ষা কৰা, কিয়? সময় তীব্ৰগতিত গৈ আছে। তেন্তে সময় তীব্ৰগতিত গৈ আছে আৰু স্বয়ং যদি ধীৰ গতিৰ হোৱা তেন্তে সময়ত লক্ষ্যস্থানত উপনীতটো হ'ব নোৱাৰিবা নহয়। সেইবাবে বাৰে বাৰে পৰীক্ষা কৰা, এক ৰাজ্য হয়নে? এক ধৰ্ম হয়নে? আইন শৃংখলা আছেনে? নে মায়াই নিজৰ আদেশ চলায়? পৰমাত্ম সন্তান শ্ৰীমতৰ আইন শৃংখলা অনুসৰি চলোতা, মায়াৰ আইন শৃংখলা অনুসৰি নহয়। গতিকে পৰীক্ষা কৰা, সকলো ভৱিষ্যতৰ সংস্কাৰ এতিয়া দৃষ্টিগোচৰ হওক, কিয়নো সংস্কাৰ এতিয়া ধাৰণ কৰিব লাগে, তাত ধাৰণ কৰিব নালাগে। ইয়াতেই ধাৰণ কৰিব লাগে। সুখ আছেনে? শান্তি আছেনে? সম্পত্তিবান হোৱানে? সুখ এতিয়া সাধনৰ আধাৰতটো নহয়। অতীন্দ্ৰিয় সুখ আছেনে? সাধনসমূহ ইন্দ্ৰিয়ৰ আধাৰ, অতীন্দ্ৰিয় সুখ সাধনসমূহৰ আধাৰত নহয়। অখণ্ড শান্তি আছেনে? খণ্ডিতটো নহয়, কিয়নো সত্যযুগৰ ৰাজ্যৰ মহিমা কি? অখণ্ড শান্তি, অটল শান্তি। সম্পন্নতা আছেনে? সম্পত্তিৰে কি হয়? সম্পন্নতা হয়। সকলো সম্পত্তি আছেনে? গুণ, শক্তি, জ্ঞান এয়া হৈছে সম্পত্তি। তাৰ লক্ষণ কি হ'ব? যদি মই সম্পত্তিৰে সম্পন্ন হওঁ তেন্তে তাৰ লক্ষণ কি? সন্তুষ্টতা। সৰ্বপ্ৰাপ্তিৰ আধাৰ হৈছে সন্তুষ্টতা, অসন্তুষ্টতা অপ্ৰাপ্তিৰ সাধন। পিতাই কৈছে যে সৰ্বপ্ৰাপ্তিৰ আধাৰ হৈছে সন্তুষ্টতা, অসন্তুষ্টতাৰ অপ্ৰাপ্তিৰ সাধন। গতিকে পৰীক্ষা কৰা, এইটো বিশেষত্বৰ অভাৱ হ'ব নালাগে। তেন্তে ইমানখিনি পৰীক্ষা কৰা নে? গোটেই সংসাৰ তোমালোকে এতিয়াৰ সংস্কাৰৰ দ্বাৰা গঢ়ি তোলোতা হোৱা। এতিয়া সংস্কাৰ অনুসৰি ভৱিষ্যতৰ সংসাৰ হ'ব। তেন্তে তোমালোক সকলোৱে কি কোৱা? কোন তোমালোক? বিশ্ব পৰিৱৰ্তক হোৱা নহয়? বিশ্ব পৰিৱৰ্তক হোৱা নে? তেন্তে বিশ্ব পৰিৱৰ্তকৰ আগতেই স্ব পৰিৱৰ্তক। সেয়েহে এই সকলো সংস্কাৰ নিজৰ মাজত পৰীক্ষা কৰা। ইয়াৰ দ্বাৰা বুজি পাবা যে মই 108ৰ মালাত আছো নে আগে পিছে আছো। এই পৰীক্ষা এখন দৰ্পণৰ দৰে। এই দৰ্পণত নিজৰ বৰ্তমান আৰু ভৱিষ্যতক চোৱা। চাব পাৰানে? এতিয়াতো হোলী উদযাপন কৰিবলৈ আহিছা নহয়? হোলী উদযাপন কৰিব আহিছা। বাৰু, হোলীৰ অৰ্থ বৰ্ণনা কৰিছো নহয়? সেয়েহে বাপ দাদাই আজি বিশেষকৈ ডবল বিদেশীসকলক কৈছে, মধুবন নিবাসী লগত আছে, এয়া বহুত ভাল। মধুবন নিবাসীকো লগতে কৈ আছে। যিয়ে আহিছে, লাগিলে বোম্বাইৰ, এতিয়া মুম্বাইৰ পৰা আহিছা বা দিল্লীৰ পৰা আহিছা, কিন্তু এই সময়ত মধুবন নিবাসী। ডবল বিদেশী সকলো এই সময়ত ক'ৰ? মধুবন নিবাসী হোৱা নহয়? মধুবন নিবাসী হোৱাটো ভাল নহয় জানো? গতিকে সকলো সন্তানকে লাগিলে ইয়াত সন্মুখত বহি আছা বা চাৰিওফালৰ নিজৰ নিজৰ স্থানত বহি আছা। বাপ দাদাই এটা পৰিৱৰ্তন বিচাৰে। যদি সাহস আছে তেন্তে বাপ দাদাই ক'ব। সাহস আছেনে? সাহস আছেনে? সাহস আছেনে? কৰিব লাগিব। এনেকুৱা নহয় যে হাত দাঙিলা গতিকে হৈ গ'ল, এনেকুৱা নহয়। হাত ডঙাটো বহুত ভাল, কিন্তু মনৰ হাত দাঙা। আজি কেৱল এই হাত নাদাঙিবা। আজি কেৱল এই হাত নাদাঙিবা, মনৰ হাত দাঙিবা। ডবল বিদেশীসকল সমীপত বহি আছা নহয়? সেয়েহে সমীপৰ সকলক অন্তৰৰ কথা শুনোৱা হয়। গৰিষ্ঠ সংখ্যকৰে দেখিবলৈ পোৱা যায়। গৰিষ্ঠ সংখ্যকৰে
দেখিবলৈ পোৱা যায় যে সকলোৰে বাপ দাদাৰ প্ৰতি সেৱাৰ প্ৰতি বহুত ভাল স্নেহ আছে। পিতাৰ স্নেহ অবিহনেও থাকিব নোৱাৰে আৰু সেৱা অবিহনেও থাকিব নোৱাৰে। গৰিষ্ঠ সংখ্যকৰে এইখন প্ৰমাণ পত্ৰ ঠিকে আছে। বাপ দাদাই চাৰিওফালে চাই কিন্তু আহি গ'ল। গৰিষ্ঠ সংখ্যকৰে এইটো আৱাজ আহে যে কিবা নহয় কিবা এনেকুৱা সংস্কাৰ পুৰণা যিটো নিবিচাৰে, কিন্তু সেই পুৰণা সংস্কাৰে এতিয়াও আকৰ্ষিত কৰি লয়। গতিকে যেতিয়া হোলী উদযাপন কৰিবলৈ আহিছা তেন্তে হোলীৰ অৰ্থ হ'ল যি হৈ গ'ল সেয়া হৈ গ'ল। হোলী হৈ গ'ল। গতিকে যিয়েই নহওক অলপো কিবা সংস্কাৰ ৫% ১০% হওক ৫০% হওক যিয়েই নহওক অতি কমেও ৫% যদি আছে তেন্তে আজি সংস্কাৰৰ হোলী জ্বলোৱা। যি সংস্কাৰ এনেকৈ ভাবা যে এইটো সংস্কাৰে মোক মাজে মাজে অশান্ত কৰে, প্ৰত্যেকেই বুজি পায়, বুজি পোৱা নহয়। গতিকে হোলী এফালে জ্বলোৱা হয়, দ্বিতীয়তে ৰং লগোৱা হয়। দুই প্ৰকাৰৰ হোলী, আৰু হোলীৰ অৰ্থও হৈছে যি হৈ গ'ল সেয়া হৈ গ'ল। সেয়েহে বাপ দাদাই বিচাৰে এনেকুৱা যি সংস্কাৰ থাকি গৈছে যাৰ কাৰণে সংসাৰ পৰিৱৰ্তন হোৱা নাই। গতিকে আজি এই দুৰ্বল সংস্কাৰক জ্বলোৱা অৰ্থাৎ সৎকাৰ কৰি দিয়া। জ্বলোৱাকো সৎকাৰ কৰা বুলি কয় নহয়। যেতিয়া মনুষ্য মৰে তেতিয়া কয় সৎকাৰ কৰিব লাগে অৰ্থাৎ সদাকালৰ বাবে নাশ কৰিব লাগে। তেন্তে আজি সংস্কাৰৰো সৎকাৰ কৰিব পাৰিবানে? তোমালোকে কবা যে মইতো নিবিচাৰো যে সংস্কাৰ হওক, সংস্কাৰ আহক, কিন্তু আহি যায় কি কৰোঁ? এনেকৈ ভাবা নেকি? বাৰু ভুলতে আহি যায়। যদি কোনোবাই দিয়া বস্তু ভুলতে তোমাৰ লগত আহি যায় তেতিয়া কি কৰা? যতনেৰে আলমাৰিত থৈ দিয়া নেকি? ৰাখি থবা নেকি? গতিকে যদি আহিও যায় তেন্তে অন্তৰত নাৰাখিবা, কিয়নো অন্তৰত পিতা বহি আছে নহয়। গতিকে পিতাৰ লগত যদি সেই সংস্কাৰো ৰাখা তেতিয়া ভাল লাগিব জানো? নালাগে নহয়। সেইবাবে যদি ভুলতে আহি যায় তেন্তে অন্তৰেৰে কবা বাবা বাবা বাবা, বছ সমাপ্ত। বিন্দু লাগি যাব। বাবা কি বিন্দু, সেয়েহে বিন্দু লাগি যাব। যদিহে অন্তৰেৰে কোৱা তেতিয়াহে। বাকী যদি এনেয়ে স্বাৰ্থ ৰাখি স্মৰণ কৰা বাবা লৈ লওকচোন, লৈ লওকচোন, নিজৰ লগত ৰাখে আৰু কয় লৈ লওকচোন, লৈ লওকচোন, তেতিয়া কেনেকৈ ল'ব? তোমালোকৰ বস্তু কেনেকৈ ল'ব? প্ৰথমে তোমালোকে নিজৰ বস্তু বুলি নাভাবিবা, তেতিয়া ল'ব। এনেয়ে জানো আনৰ বস্তু লৈ ল'ব? তেন্তে কি কৰিবা? হোলী উদযাপন কৰিবানে? হোলী হোলী, যি হৈ গ'ল সেয়া হৈ গ'ল। বাৰু যিসকলে ভাবা যে দৃঢ় সংকল্প কৰি আছো তেওঁলোকে হাত দাঙা। তোমালোকে বাৰে বাৰে উলিয়াই দিলে তেতিয়া ওলাই যাব, ভিতৰত ৰাখি নথবা। কি কৰোঁ, কেনেকৈ কৰোঁ, ওলাই নাযায়, এনেকুৱা নহয়, উলিয়াবই লাগিব। তেন্তে দৃঢ় সংকল্প কৰিবানে? যিসকলে কৰিবা তেওঁলোকে মনেৰে হাত দাঙা, বাহিৰত দাঙিব নালাগে। মনেৰে। কিছুমানে দঙা নাই, এওঁ দঙা নাই। সকলোৱে দাঙিলে বাৰু ভাল, অভিনন্দন অভিনন্দন। কি হয় যে এফালে আগতীয়া দলে বাপ দাদাক বাৰে বাৰে কয় কেতিয়ালৈকে কেতিয়ালৈকে কেতিয়ালৈকে। দ্বিতীয়তে প্ৰকৃতিয়েও পিতাক আপত্তি কৰে। এতিয়া পৰিৱৰ্তন কৰক। পিতা ব্ৰহ্মায়ো কয় যে এতিয়া কেতিয়া পৰমধামৰ দুৱাৰ মুকলি হ'ব। লগত যাব লাগে নহয়, থাকিতো যাব নালাগে নহয়, লগত যাবা নহয়। একেলগে দুৱাৰ মুকলি কৰিম, লাগিলে চাবি ব্ৰহ্মা বাবাই খুলিব, কিন্তু লগত থাকিবা নহয়। গতিকে এইটো পৰিৱৰ্তন কৰা, বছ আনিবই নালাগে। মোৰ বস্তুৱেই নহয় আনৰ বস্তু। ৰাৱণৰ বস্তু কিয় ৰাখিছা? আনৰ বস্তু ৰাখিব লাগে জানো? তেন্তে এয়া কাৰ? ৰাৱণৰ নহয় জানো? তেওঁৰ বস্তু নিজে কিয় ৰাখিছা? ৰাখিব লাগেনে? ৰাখিব নালাগে নহয়, দিখনে? বাৰু গতিকে ৰঙৰ হোলী লাগিলে উদযাপন কৰা, কিন্তু প্ৰথমে এইটো হোলী উদযাপন কৰা। তোমালোকে দেখিছা তোমালোকৰ দয়াশীল বুলি গায়ন আছে। তোমালোক দয়াময় দেৱী আৰু দেৱতা হোৱা নহয়, তেন্তে দয়া নাজাগেনে? নিজৰ ভাতৃ ভগ্নীসকল ইমান দুখী, তেওঁলোকৰ দুখ দেখি দয়া নাজাগেনে?
দয়া জাগেনে? তেন্তে সংস্কাৰ পৰিৱৰ্তন কৰা, তেতিয়া সংসাৰ পৰিৱৰ্তন হৈ যাব। যেতিয়ালৈকে সংস্কাৰ পৰিৱৰ্তন নহয় তেতিয়ালৈকে সংসাৰ পৰিৱৰ্তন হ'ব নোৱাৰে। তেন্তে কি কৰিবা? আজি ভাল খবৰ শুনিছিলোঁ যে সকলোৱে দৃষ্টি ল'ব। ভাল কথা। বাপ-দাদাতো সন্তানসকলৰ আজ্ঞাকাৰী, কিন্তু বুলি কোৱা শুনি হাঁহা বাৰু। দৃষ্টিৰ কাৰণে কয়, দৃষ্টিৰ দ্বাৰা সৃষ্টি পৰিৱৰ্তন হয়। গতিকে আজিৰ দৃষ্টিৰে সৃষ্টি পৰিৱৰ্তন কৰিবই লাগিব। কিয়নো সম্পন্নতা বা যি প্ৰাপ্ত হৈছে তাৰ বহু সময়ৰ অভ্যাস লাগে। এনেকুৱা নহয় যে সময়ত হৈ যাব। নহয়, বহু সময়ৰ ৰাজ্যভাগ্য ল'ব লাগে। সেয়েহে সম্পন্নতাও বহুত সময়ৰ লাগে। তেনেহ'লে ঠিক আছেনে? ডবল বিদেশীসকল আনন্দিত হৈছানে? বাৰু। চাৰিওফালৰ সকলো তিনিখন আসনৰ অধিকাৰী আত্মাসকলক সদায় স্বৰাজ্য-অধিকাৰী বিশেষ আত্মাসকলক সদায় দয়াশীল হৈ আত্মাসকলক সুখ শান্তিৰ অঞ্জলি দিওঁতা মহাদানী আত্মাসকলক সদায় দৃঢ়তা আৰু সফলতাৰ অনুভৱ কৰোঁতা পিতাৰ সমান আত্মাসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ বাপ-দাদাৰ বৰদান। সংকল্প আৰু বাণীৰ বিস্তাৰক সাৰত আনোতা অন্তৰ্মুখী হোৱা। সংকল্প আৰু বাণীৰ বিস্তাৰক সাৰত আনোতা অন্তৰ্মুখী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। ব্যৰ্থ সংকল্পৰ বিস্তাৰক সামৰি সাৰ স্বৰূপত স্থিৰ হোৱা। তাত মুখৰ আৱাজৰ ব্যৰ্থক সামৰি সমৰ্থ অৰ্থাৎ সাৰ ৰূপত অনা। এয়াই অন্তৰ্মুখতা। এনেকুৱা অন্তৰ্মুখী সন্তানেহে শান্তিৰ শক্তিৰে দিগ্ভ্ৰান্ত আত্মাসকলক সঠিক ঠিকনা দেখুৱাব পাৰে। এই শান্তিৰ শক্তিয়ে অনেক আত্মিক ৰং দেখুৱায়। শান্তিৰ শক্তিৰে প্ৰত্যেক আত্মাৰ মনৰ আৱাজ ইমান সমীপত শুনিবলৈ পোৱা যায় যেন কোনোবাই সন্মুখত কৈ আছে। আৰু আজিৰ শ্লোগান। স্বভাৱ সংস্কাৰ সম্বন্ধ সম্পৰ্কত পাতল হৈ থকা অৰ্থাৎ ফৰিস্তা হোৱা। স্বভাৱ সংস্কাৰ সম্বন্ধ সম্পৰ্কত পাতল হৈ থকা অৰ্থাৎ ফৰিস্তা হোৱা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সঁচা অন্তৰৰ সত্যবাদী সন্তানে সত্যতাৰ মহানতাৰ কাৰণে ছেকেণ্ডত বিন্দু হৈ বিন্দুস্বৰূপ পিতাক স্মৰণ কৰিব পাৰে। সঁচা অন্তৰৰ সন্তানে চাহাবক ৰাজী কৰাৰ কাৰণে পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে সময় অনুসৰি মগজে যুক্তিযুক্ত যথাৰ্থ কাৰ্য স্ৰোতঃ কৰে, কিয়নো বুদ্ধিমানৰ বুদ্ধি পিতাক ৰাজী কৰি থৈছে। আৰু আজিৰ সূচনা। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দ্বিতীয় ৰবিবাৰ সন্ধ্যা 6:30 বজাৰ পৰা 7:30 বজালৈ সকলো ভাতৃ-ভগ্নীয়ে যেন সংগঠিত ৰূপত একত্ৰিত হৈ যোগ অভ্যাসত সকলো আত্মাৰ প্ৰতি এইটো শুভ ভাৱনা ৰাখে যে সকলো আত্মাৰ কল্যাণ হওক, সকলো আত্মাই সত্য মাৰ্গত চলি পৰমাত্ম উত্তৰাধিকাৰৰ অধিকাৰ প্ৰাপ্ত কৰি লওক। মই পিতাৰ সমান সকলো আত্মাক মুক্তি, জীৱন মুক্তিৰ বৰদান দিওঁতা আত্মা হওঁ। ওম শান্তি।